হয়, এই মুহূৰ্তত আমি উপস্থিত হৈছোহি জম্মুত আৰু খুব স্পৰ্শকাতৰ এই সময়খিনি যথেষ্টখিনি ইয়াতে কালি নিশা ইয়াতে এক্টিভিটি পাকিস্তানৰ ফালৰ পৰা কৰা হৈছিল। ভাৰতীয় সৈন্যই প্ৰত্যুত্তৰ দিছে আৰু আমাৰ হাতত যিখিনি তথ্য সেনাবাহিনীৰ সূত্ৰৰ পৰা ইতিমধ্যে আহি পৰিছে যে কালি নিশাও ড্ৰোনৰ যোগেদি পাকিস্তানে বহুকেইটা আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল আৰু বিশেষকৈ মিছাইল আক্ৰমণ কৰিছিল তেওঁলোকে, কিন্তু ভাৰতীয় সৈন্যৰ বা ভাৰতীয় সেনাই সেয়া আগতেই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। মূলতঃ ভাৰতৰ যি এয়াৰ ডিফেন্স ছিষ্টেম আছে তাৰ সম্পূৰ্ণ কাৰিকৰীভাৱে নিখুঁত আক্ৰমণত পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণ বিফল হৈছে। কিন্তু এটা কথা নিশ্চিত যে সীমাৰ সিপাৰৰ পৰা LOC আৰু যি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তাত পাকিস্তানে তেওঁলোকৰ যি এক্টিভিটি ভাৰতৰ প্ৰতি তেওঁলোকৰ যি আক্ৰমণ সেয়া অব্যাহত ৰাখিছে। ভাৰতে আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আহিছে যে এই যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে নহয়, নিৰীহ মানুহৰ বিৰুদ্ধে নহয়, পাকিস্তানৰ সেনাৰ বিৰুদ্ধে নহয়, পাকিস্তানে আশ্ৰয় দিয়া যি তেওঁলোকে লালন পালন কৰা সন্ত্ৰাসবাদী আছে, সন্ত্ৰাসবাদীৰ ঘাটিসমূহ আছে, ভাৰতে সেয়াহে লক্ষ্য হিচাপে লৈছে আৰু যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ জিৰ' টলাৰেঞ্চ নীতি সেই নীতিৰ ক্ষেত্ৰত ভাৰতে কাম কৰি আছে আৰু আগন্তুক দিনতো ভাৰতে এই ক্ষেত্ৰত ভাৰতে নিজৰ স্থিতি অনুসৰি কাম কৰি যাব বা ভাৰতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, এই কথা ভাৰতে স্পষ্ট কৰি দিছে। কিন্তু পাকিস্তানে যেনেধৰণে গোটেই বিষয়টোক লৈছে বা তেওঁলোকে যেনেদৰে আক্ৰমণ কৰি আছে আৰু পাকিস্তানৰ সেনা গোটেই বিষয়টোত জড়িত হৈ পৰিছে, LOC আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ য'ত ওচৰৰ যিবোৰ আমি যদি চাওঁ বা আমি যিবোৰ অঞ্চল আছে পাঠানকোট আৰু আমি কিছু যদি আগলৈ যাওঁ জম্মু কাশ্মীৰৰ ৰাজৌৰি বা পুঞ্চ এই এৰিয়াসমূহত কিন্তু যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানে তেওঁলোকৰ যি আৰ্টিলাৰী ফায়াৰ আৰু যথেষ্টখিনি হেভি মেচিন গানৰ ফায়াৰ তেওঁলোকে ভাৰতক উদ্দেশ্যি বা ভাৰতীয় সেনাক উদ্দেশ্যি তেওঁলোকে কৰিছে আৰু যাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনায়ো দিছে। এই মুহূৰ্তত ক'ব লাগিব যে পাকিস্তানে যথেষ্টখিনি তেওঁলোকে চেষ্টা কৰিছে যাতে ভাৰতক ক্ষতি কৰিব পাৰে, কিন্তু সবলভাৱে ভাৰতীয় সৈন্যই তাৰ মোকাবিলা কৰিছে আৰু এই মুহূৰ্তলৈকে পৰিস্থিতি গোটেই অঞ্চলখিনিত বিশেষকৈ পাঞ্জাৱ, জম্মু কাশ্মীৰ আৰু বিশেষকৈ আমি যদি চাওঁ ৰাজস্থান সীমান্ত, জয়ছালমেৰ এই সীমান্তসমূহত য'ত পাকিস্তানৰ সৈতে ভাৰতে সীমা আছে তাত এই মুহূৰ্তত সীমান্ত অঞ্চলত পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ